নমস্কাৰ, মই বিক্ৰম। আজি এটা খুব পবিত্ৰ দিন, খুব মাংগলিক দিন। আৰু এই বিশেষ দিনটো মানে কৃষ্ণৰ জন্মাষ্টমীৰ এই বিশেষ দিনটোত সকলোকে শুভেচ্ছা আগবঢ়াইছোঁ। আপোনালোকৰ জীৱনটো যাতে সুখ, সমৃদ্ধি, শান্তিৰে ভৰিপূৰক সেই আশা কৰিলোঁ। আৰু লগতে জনাব বিচাৰিছোঁ যে আজিৰ এই দিনটোত আপোনালোকে যদি পবিত্ৰ মনত যি আশা আছে, মনত যি কামনা আছে, সেই যদি পবিত্ৰ মনে ঠগি এখন আগবঢ়ায়, যিকোনো মন্দিৰত হওক, নামঘৰত হওক বা ঘৰতেই হওক, আপোনালোকৰ এই বিশেষ দিনটোত আপোনালোকে পূৰ্ণতা পাব বুলি বিশ্বাস আছে। আৰু সকলোৱে এটা আস্থাৰে, এটা বিশ্বাসেৰে এই কামটি যদি পবিত্ৰ মনেৰে কৰে, নিশ্চয় সফল হ'ব বুলি আশা ৰাখিলোঁ। আৰু লগতে আপোনালোকে যদি নিজৰ সন্তানৰ মংগল বিচাৰিছে, এইটোৱে উত্তম দিন নিজৰ সন্তানৰ বাবে মংগল কঢ়িয়াই অনা, মংগল যাতে হওক এই আশা কৰা। সেয়েহে যিসকল আই মাতৃয়ে, যিসকল পিতৃয়ে নিজৰ সন্তানৰ বাবে উচিত বা হিত বিচাৰিছে, তেওঁলোকে নিজৰ সন্তানৰ বাবে এই দিনটোত নিশ্চয় প্ৰভু শ্ৰীকৃষ্ণৰ চৰণত চাকি বন্তি জ্বলাই সেৱা আগবঢ়াব। আৰু লগতে এই বিশেষ দিনটোত আপোনালোকে দৈ, ক্ৰীম বা গাখীৰ দৰিদ্ৰজনক বা অভাৱী ব্যক্তিক আপোনালোকে যদি দান কৰিব পাৰে, অতি উত্তম ফল নিশ্চয় পাব।